মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰমৰ গুণিয়ালগুৰি জিলা বৰপেটা অসম। আজি মই ছ'চিয়েল মিডিয়াত দেখিবলৈ পালোঁ যে দুপৰি গোৱালপাৰা বিলাসীপাৰাত উচ্ছেদ হৈছিলে সেইসকল মানুহলৈ অখিল গগৈ চাহাবৰ সংগঠনত 2 দিন ধৰি মাইকিং কৰি এটা গণবিক্ষোভৰ আয়োজন কৰিছিলে। কিন্তু অখিল গগৈ চাহাবে সেই মাইনৰিটি মুছলমান মানুহৰ লগত আজি প্ৰতাৰণা কৰিলে। প্ৰতাৰণা কৰি তেখেতে সেই গণবিক্ষোভ কাৰ্যসূচীত কিন্তু তেখেতে যোৱা নাই। আমি অখিল গগৈ চাহাবক প্ৰশ্ন কৰিছোঁ, আজি যে শিৱসাগৰ মাইনৰিটি মুছলমান মানুহক হাৰাশাস্তি কৰা হৈছে, তাতে আপুনি মাইনৰিটি মুছলমান মানুহক নিৰাপত্তা দিয়া নাই। আজি লৱাৰ অসমত আহি আপুনি মাইনৰিটি মুছলমান মানুহক লৈ ৰাজনীতি কৰি আছে। এই নাপিতগিৰি আপুনি বন্ধ কৰি দিয়ক। নাপিতৰ নিচিনা আহি দুপৰি লোকসভাৰ ভিতৰত আপুনি মাইনৰিটি মুছলমান মানুহ লৈ আৰু ৰাজনীতি কৰিবলৈ নাহিব। আজি মাইনৰিটি মুছলমান মানুহক উজনি অসমত নিৰাপত্তা দিব পৰা নাই। লৱাৰ অসমত আহি বিজেপিৰ পৰা এজেঞ্চি লৈ আহি লম্ফ জম্ফ মাৰি আছে। নিজৰ সমষ্টি আপুনি ঠিক কৰিব পৰা নাই। গোটেই অসমৰ দালালি আপুনি লৈছে। বিজেপিৰ পৰা টকা লৈ আপুনি যে দালালি কৰি আছে, এইটো বাস্তৱ প্ৰমাণ যে আপুনি কৰি দিলে। মই নিৰক্ষৰ কবি আপোনাক সকীয়াই দিছোঁ যে লৱাৰ অসমত আপুনি আৰু দালালি কৰিবলৈ মাইনৰিটি মানুহ লৈ নাহিব। আপুনি আগত ৰাজনীতি কৰা শিকক, তাৰ পিছত ৰাজনীতি কৰিবলৈ আহিব। লৱাৰ অসমত আহি মাইনৰিটি মুছলমান মানুহ লৈ জয় অসম জয় অসম, এই জয় অসম মাইনৰিটি মুছলমান মানুহে ক'ব নোৱাৰে নেকি? আপোনাক মই প্ৰত্যাহ্বান জনাইছোঁ যে দুপৰি গোৱালপাৰা বৰপেটা আপুনি আৰু দালালি কৰিবলৈ অহাৰ দৰকাৰ নাই। আপুনি শিৱসাগৰ সমষ্টিতে মাইনৰিটি মুছলমান মানুহক এই যে হাৰাশাস্তি কৰি আছে সিংহল চলিহা বীৰ লাচিত সেনাই, সেইসকল লৈ আপুনি প্ৰতিবাদ কৰক, তাৰপিছত লৱাৰ অসমত আহিব। আজি আপুনি ভয় খাইছে যে মাইনৰিটি মুছলমান মানুহৰ ওচৰত গ'লে তো আমাক প্ৰশ্ন কৰিব। এই প্ৰশ্নৰ সন্মুখীন হ'ব কাৰণেই আপুনি অহা নাই, এইটোই মূল কাৰণ। আৰু এইখিনি কৈ মই সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।